আমি গৈ আছো গহপুৰৰ এটা বিশেষ ঠাইলৈ গোটেই য'ত সৰিয়হ ফুলেৰে ভৰি আছে তাত আমি ৰিলছ বনাম কেনেকুৱা লাগিছে আজি আমি আহিছো গহপুৰৰ মিণ্টু ঘাটলৈ মিণ্টু ঘাট বুলি ক'ব বেয়া লাগে যিহেতু দেউতাৰ নামেৰে পৰিচিত ঘাটটো দেউতাই বহু বছৰ ধৰি ঘাটটো চলাইছিলে সেইবাবে মিণ্টু ঘাট বুলি কোৱা হয় দেউতাৰ নামে ঘাটটো থাকি গ'ল হয়তো দেউতাক বহুতে চিনি পায় বহুতে চিনি নাপায়ো চাওকচোন গোটেইখন সৰিয়হেৰে ভৰি আছে আমাৰো আছে বাৰু সৰিয়হ খেতি ইয়াতে সৰিয়হ কৰিছে বহু দূৰ দূৰণিলৈকে সৰিয়হৰ গোটেইখন এয়া দেখিছেনে চকুৰে মনিব নোৱাৰালৈকে গোটেইখন সৰিয়হ খেতি এয়া মাহঁত আহিছে আমাৰ ঘৰৰ সকলোৱে আহিছো আৰু মা হাই কৈ দিয়া হাই এয়া চব সকলোৱে চাহ খাই আছে ক'ত আহিছো মা আজি তোমাৰ দেউতাৰ নামে যে ঘাটটো পৰিচিত সেই ঘাটটোলৈ আহিছো আৰু ঘাটটোৰ নামটো কৈ দিয়া চবে নাজানে মিণ্টু ঘাট অৱশ্যে নামটো মই ল'ব নালাগিছিলে কিন্তু যিহেতু মিণ্টু ঘাট ৰূপে পৰিচিত সেইকাৰণে মিণ্টু বুলিয়ে ক'ব লাগিব আৰু আহোঁতে এয়া লৈ আহিলো বুট ভাজি কল এয়া লৈ আহিছো ভাত খাই আহিছো সেইকাৰণে অকণমান লঘু আহাৰ এটা লৈ আহিছো আৰু ইয়াৰ মাজত সৰিয়হৰ মাজত ঘূৰি ফুৰিছো ল'ৰা ছোৱালীকেইটাই ৰিলছ ফটো উঠিছে ৰিলছ বনাইছে ভাগৰ লাগিছে আমি অলপ ৰিলছ বনালো ফটো অকণমান চাহ খাই লওঁ তাৰপিছত আপোনালোকক আৰু দেখাই আছো যিহেতু যিটো ঘাট সেই ঘাটটোলৈ আমি গৈ আছো এইটো হৈছে এটা ঘাট এই ঘাটটোৰ নাম বৰ্তমান এতিয়া মিণ্টু ঘাট ৰূপে পৰিচিত সকলোৰ মুখে মুখে মিণ্টু ঘাট জানুৱাৰী মাহত সকলোৱে ইয়াতে বনভোজ খাবলৈ আহে আৰু এই ঘাটটো দেখিছেনে এয়া এই ঘাটটোলৈ আহি মই বেছি গৌৰৱ অনুভৱ কৰোঁ কাৰণ এই ঘাটটো মোৰ মানুহজনৰ নাম অনুসৰিয়ে যিটো বৰ্তমান এতিয়া মিণ্টু ঘাট এয়া চাওক আৰু ইয়াতে আজি ল'ৰা ছোৱালীকেইটা আহিছে ৰিলছ বনাবলৈ ফটো উঠিবলৈ এয়া সিহঁতে ৰিলছ বনাই আছে এয়া আপোনালোকক দেখাইছোঁ সিহঁত সিটো পাৰে আছে আৰু মই এই পাৰে আছোঁ এয়া চাওক সিহঁতে ৰিলছ বনাই আছে আৰু আমিও লগতে আহিছোঁ সিহঁতৰ লগতে এটা সুন্দৰ পৰিৱেশ কিমান সুন্দৰ চাওকচোন পানী নাও বেলি ডুবু ডুবু এয়া চাওক কি সুন্দৰ পৰিৱেশ মোৰ মানুহজনৰ নাম অনুসৰি এই ঘাটটোৰ নাম বৰ্তমান মিণ্টু ঘাট ৰূপে পৰিচিত হয় আৰু সেইকাৰণে মোৰ বৰ ভাল লাগে ঘাটটোলৈ আহি প্ৰায় বহু দিন নহয় বহু বছৰ মানুহজনে এই ঘাটটো পৰিচালনা কৰিছিলে প্ৰায় 16, 17, 18 বছৰমান হ'ব আৰু এতিয়া সেই মানুহজনৰ নাম অনুসৰি ঘাটটোৰ নাম হৈ পৰিছে আৰু আগতে এটা ঘাটটোৰ নিৰ্দিষ্ট এটা নাম আছে কিন্তু সেই ঘাটটোৰ নাম এতিয়া কোনেও নলয় সকলোৱে মিণ্টু ঘাট বুলিয়েই ইয়ালৈ আহে এয়া চাওকচোন এয়া সিহঁত অহালে সৰিয়হ ফুল কমিলেই তথাপিও এয়া আছে চাওক কি ৰিলছ বনাই আপোনালোকক ভিডিঅ'সমূহ দি যাম বাৰু আপোনালোকে ভিডিঅ'সমূহ চাব খালি এফালে উঠি যাব নেকি এয়া আমি ঘাটত ফটো উঠিবলৈ আহিলো আৰু এয়া মায়ে কি কি আনিছে ভাত পানী খায়ে আহিছোঁ কল কেইটামান লৈ আহিছোঁ আৰু এয়া বুট ভাজি আনিছোঁ ধুনীয়াকৈ এয়া আমি ঘাটত আছো বুট ভাজি আনিছোঁ আৰু পূৰা লাল চাহ বনাই যিটো ঘাট আমাৰ দেউতাৰ নামেৰে পৰিচিত সেই ঘাটটোত আজি আহিলো ৰিল বনাম বুলি ফটো উঠিম বুলি অলপ সেইফালে সৰিয়হ ফুলি শেষেই হ'ল কিন্তু এইফালে চাওক নিজৰে আমাৰ এয়া সৰিয়হ খেতি